বিগত যি লোকসভা নিৰ্বাচন হৈছে তাত মোৰ সমষ্টিৰ পৰা লাহৰীঘাটবাসী ৰাইজে 1,32,000 লিড দিছে আৰু তাৰ উপৰিও বিজেপি যি চৰকাৰ আছে সেই চৰকাৰৰ যি উচ্ছেদ চাৰিওফালে উচ্ছেদ আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি এই কথাটো লাহৰীঘাটবাসী ৰাইজে জানে তেখেতসকল সচেতন ৰাইজ আৰু মই আশাবাদী যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰত্যাহ্বানৰ কথা কৈছে সেইটো ৰাইজে বিবেচনা কৰিব আৰু আগন্তুক দিনত 26ৰ ইলেকশ্যনত ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব নাই ঠিকে আছে কিন্তু বিজেপিত যদি আপুনি চাই ওপৰৰ পৰা তললৈকে বিভিন্ন পৰিয়ালৰ মানুহে ৰাজনীতি কৰি আছে আৰু চাওক পৰিয়ালবাদৰ কথা নহয় ইয়াত যোগ্য যিজন ব্যক্তি যিজনে ৰাইজৰ হৈ পেলাই কাম কৰিব যিজনে দিনে ৰাতিয়ে ৰাইজৰ কথা চিন্তা কৰিব সেই মানুহজনক ৰাইজে আকোৱালি ল'ব আৰু সেইটো দেখিয়ে আমি ভাবোঁ যে আগন্তুক দিনত ৰাইজে নিৰ্বাচন খেলিব ইয়াত প্ৰতিনিধি নহয় লাহৰীঘাটবাসী ৰাইজে নিজে নিৰ্বাচন খেলিব আৰু এটা কথা হ'ল যে উচ্ছেদ নিবনুৱাৰ সমস্যা বিভিন্ন ধৰণৰ যিবোৰ সমস্যা আছে আৰু আপোনাৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি এইবোৰৰ কথা ৰাইজে এতিয়া লাহে লাহে গম পাইছে আপোনালোকে জানে যে ৰাইজে এনেকুৱা বিভাজনৰ ৰাজনীতি ভাল নাপায় আৰু তাৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে আশা কৰোঁ যে ৰাইজে মুখ্যমন্ত্ৰী মই নহয় ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব মানে আপুনি লাহৰীঘাট সমষ্টিবাসীৰ কাৰণে যিখিনি কৰিব লগা আছে গোটেইখিনি কৰিছোঁ বুলি ভাবিছেনে চাওক মই ব্যক্তিগত মোৰ মতামত হ'ল মই সংগঠনৰ ওপৰত ডিপেণ্ড কৰোঁ আমাৰ যি কংগ্ৰেছৰ সংগঠন মোৰ সমষ্টিত মই সংগঠনটো ঠিক কৰিছোঁ আৰু লাহে লাহে আৰু ভাল হ'ব আৰু সংগঠনলৈ আমি খেলিম কাৰণ আমাৰ দলটো হৈছে কৰ্মীৰ ওপৰত যিবোৰ ৱাৰ্কাৰ থাকে ৱাৰ্কাৰৰ ওপৰত ডিপেণ্ডেণ্ট মই আশা কৰোঁ যে আমাৰ ৱাৰ্কাৰবোৰে ইলেকশ্যন খেলিব আৰু ৰাইজৰ হৈ পেলাই খেলিব আৰু আগন্তুক 26ত যি ইলেকশ্যন হ'ব তাত যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব আপুনি কেণ্ডিডেট থাকিব বুলি ক'ব পাৰি 26ত যিহেতু মই ৰানিং MLA আছোঁ আশা কৰোঁ যে কামৰ ওপৰত মই যি ধৰণে কাম কৰি আছোঁ ৰাইজে যি ধৰণে সঁহাৰি দিছে ৰাইজৰ যি উঠা মোৰ প্ৰতি সেইটো চাই পেলাই দলে মোক টিকেট দিব বুলি মই আশাবাদী যদি টিকট দিয়ে তেতিয়া আপুনি জয়ী হ'ব না ডেফিনেটলি মই সেইটোৱে কৈ আছোঁ যে ৰাইজে আমাৰ ৰাইজ সচেতন আমাৰ ৰাইজে চাৰিওফালে চাই আছে যে কি ধৰণে চাৰিওফালে উচ্ছেদ হৈছিলে কি ধৰণে আমাৰ সাধাৰণ মানুহে বৰষুণৰ সময়ত যি ধৰণে উচ্ছেদ কৰিছিলে সেই উচ্ছেদৰ সময়ত মানুহবোৰে এটা ঘৰ নাই থাকিবলৈ মানুহবোৰে গৈ পেলাই বিভিন্ন ৰাস্তাত থাকিবলগীয়া হৈছিলে খাবলৈ একো নাছিলে সেইবোৰ কথা মানুহে পাহৰি যোৱা নাই যি ধৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি বিভিন্ন জেগাবোৰত মানুহবোৰক হাৰাশাস্তি কৰি আছে সেইবোৰ মানুহে পাহৰি নাযায় গতিকে ইয়াৰ প্ৰত্যুত্তৰ বিজেপি চৰকাৰে ডেফিনেটলি পাব আৰু 2026ৰ ইলেকশ্যনত লাহৰীঘাটবাসী ৰাইজেই নিজে ইলেকশ্যন খেলিব চাওক এই কথাটো আপোনালোকেও জানে তাত কি হৈছে তাত পৰিস্থিতি কি কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত 26ৰ যিটো আফটাৰ ডিলিমিটেশ্যনৰ পিছত যিটো সমষ্টি বনিছে সেইটো সমষ্টিত তানজিল হুছেইনক হেৰাব নোৱাৰে বা ৰকিবুল হুছেইন ডাঙৰীয়াক হেৰাব নোৱাৰে গতিকে আমি সম্পূৰ্ণ আশাবাদী যে 26ৰ ইলেকশ্যনত ৰকিবুল হুছেইন ডাঙৰীয়াই বা তেখেতৰ নেতৃত্বত যোনে খেলিব ইলেকশ্যন সেইজন জিকিয়ে আহিব